নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই কহিবাত ই-লাৰ্নিং প্লেটফৰ্মলৈ আজি লৈ আহিছো ডিস্ট্ৰিক্টছ অফ আসাম আৰু আজি ডিস্ট্ৰিক্টখন মেপখন দেখি গম পাইছেনে ধেমাজি ডিস্ট্ৰিক্ট হয় সো ধেমাজি ডিস্ট্ৰিক্ট ইজ টুৱাৰ্ডছ দ্য ভেৰি ইষ্ট অফ আসাম একেবাৰে ইষ্ট অফ ইনে পূবৰ দিশে আছে ধেমাজি ডিস্ট্ৰিক্ট আগতে চাই লওঁ যে নেইবাৰিং ডিস্ট্ৰিক্টছ বা নেইবাৰিং ষ্টেট কি আছে নেইবাৰিং ষ্টেট বুলি ক'লে গ'লে ইণ্টাৰ ষ্টেট বৰ্ডাৰ আমি শ্বেয়াৰ কৰোঁ উইথ অৰুণাচল প্ৰদেশৰ লগত আমাৰ বৰ্ডাৰ শ্বেয়াৰ হয় ফ্ৰম ধেমাজি ডিস্ট্ৰিক্ট সো ধেমাজি ডিস্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশৰ লগত আৰু অসমৰ লখিমপুৰ জিলাৰ লগত কৰে ৱেষ্টৰ পিনে সাউথৰ পিনে কৰে ডিব্ৰুগড়ৰ লগত ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ লগত কৰে সাউথৰ পিনে আৰু সাউথ ইষ্টৰ পিনে আছে তিনচুকীয়া সো অসমৰ কোন কেইখন জিলাৰ লগত কৰে তিনিচুকীয়া ডিব্ৰুগড় আৰু লখিমপুৰৰ লগত কৰে তাৰোপৰি ধেমাজি সাউথৰ পিনে ব্ৰহ্মপুত্ৰ নৈখন বৈ আহে ঠিক আছে ব্ৰহ্মপুত্ৰ নৈখন সাউথৰ দিশে বৈ আহে সো সেইকাৰণে ধেমাজিত বহুতখিনি ফ্লাড হয় বানপানী ইস্যু হয় এই মেপখনত আমি যোনখিনি ৰেভিনিউ সাৰ্কেল আছে তহচিল আছে ধেমাজি সেইখিনি আমি হাইলাইট কৰিছো এটা হৈ গ'ল জুনাই এটা তহচিল বা এটা ৰেভিনিউ সাৰ্কেল হৈ গ'ল জুনাই এটা হৈছে চিচিবাগাঁও এটা হয় ধেমাজি সদৰ বুলি কোৱা হয় আৰু অন্যটো হৈছে সুবনচিৰি সো সুবনচিৰি পাৰ্চিয়েলি হয় দেন ঢকুৱাখানা পাৰ্চিয়েলি হয় ঢকুৱাখানা মোষ্টলি লখিমপুৰত পৰে সো মাৰ্ক নকৰো সো জুনাই চিচিবাগাঁও ধেমাজি সুবনচিৰি ঠিক আছে বাকি আমি চাই লওঁ প্ৰথমতে ইটাইমোলজি মানে মই যোৱাটো কথা বুজাইছিলো ইটাইমোলজি মানে হয় the history of the origin of the name ধেমাজি নামটো ক'ৰ পৰা কেনেকে আহিলে সো কেইবাটাও মাইথলজিকেল আৰু হাইপথেটিকেল বিশ্বাস আছে তাৰ ভিতৰতে প্ৰথম যোনটো চাওঁ সেইটো ষ্টৰী মতে সেইটো বিশ্বাসৰ মতে এনেকে কোৱা হয় the district's name ধেমাজি is derived from the দেউৰী চুতীয়া word ধেমাজি সো দেউৰী আৰু চুতীয়া সকলে এটা শব্দ ইউজ কৰে দেউৰী আৰু চুতীয়া সকলে এটা শব্দ ইউজ কৰে শব্দৰ নামটো কি হৈছে ধেমাজি মানে হৈছে গ্ৰেট ৱাটাৰ এগাল পানী বৃহৎ পানী বুলি বুজিলো গ্ৰেট ৱাটাৰ মানে দেউৰী চুতীয়া ভাষাত শব্দটো কি হ'ব ধেমাজি The name is a reference to the region being prone to flooding. So, মই কৈছে ধেমাজিত বানপানী সমস্যা যথেষ্ট হয় সো তাৰ পৰাই ধেমাজি শব্দটো আহিছে ধেমাজিয়ে গৈ থৈ ধেমাজি হ'লগে সেইটো এটা ষ্টৰী আৰু এটা বিশ্বাসৰ মতে এনেকে কোৱা হয় যে এখন নৈ আছিলে যোনখন নৈ নিজৰ ৰাস্তাটো বহুত সঘনাই চেঞ্জ কৰে মানে কেতিয়াবা পশ্চিমৰ দিশে যায় কেতিয়াবা পূবৰ দিশে যায় কেতিয়াবা উত্তৰ কেতিয়াবা দক্ষিণ যিকোনো ফালে নৈখন গৈ থাকে সো নৈখন যিকোনো দিশে যে বৈ থাকে যেতিয়া সেইকাৰণে তাত মানুহৰ বহুত সমস্যা হয় আৰু সেইকাৰণে সেই নৈখনে এনেকে কোৱা হয় যে নৈখনে বহুত ধেমালি কৰি থাকে মানুহৰ লগত কেতিয়াবা কোনোবা ফালে যায় কেতিয়াবা কোনোবা ফালে যায় নিজৰ যোনটো কোৰ্চ আছে নৈখনৰ যিকোনো এখন নৈ এটা পাৰ্টিকুলাৰ কোৰ্চ আছে যে এইফালে দিয়ে যায় এটা গ্ৰেডিয়েন্ট আছে কোৰ্চ আছে ৰাইট বাট দেন এখন হিষ্ট্ৰী মতে এইটো মানে মাইথলজিকেল হয় বিশ্বাস কৰে যে এখন নৈ আছিলে যিকোনো দিশে গুচি যায় আৰু ধেমালি কৰি থাকে মানুহৰ জীৱনবিলাক তেনেকে গুচি যায় আৰু বানপানী হয় এটসেট্ৰা সো the Assamese version of the words flood and plague so সেই flood মানে ফ্লাডটো হ'ব বানপানী হ'ব কাৰণ নৈখন একেটা ৰাস্তাত নাযায় কোনোবা দিন যায় ৱেষ্টৰ পিনে কোনোবা দিন যায় ইষ্টৰ পিনে যোন দিশে মন যায় গৈ থাকে সো ফ্লাডটো হ'বই আৰু প্লেইং কাৰণ কেলে ধেমালি কৰে মই কৈছো যে নৈখনত ধেমালি কৰা বুলি কয় আমিতো নকওঁ যে ব্ৰহ্মপুত্ৰ নৈ ধেমালি কৰে কিন্তু আগতে ধৰা এনেকে বিশ্বাস আছিলে যে এখন নৈ আছে যোনখনে বহুত ধেমালি কৰে আৰু ধেমালি কৰি যিকোনো দিশে গৈ থাকে তাৰ কোনো পাৰ্টিকুলাৰ কোৰ্চ নাই সো সেই ঢাল আৰু ধেমালি শব্দটো এই শব্দটো ৰেস্পেক্টিভলি বুজায় যে flood and plague আৰু সেই শব্দটো পাই এনেকে কোৱা হয় যে it was the playground of flood বানপানী এটা খেলা স্থান আছিলে ঢাল মানে বানপানী হৈছে আৰু ধেমালি মানে we know to play around with the elapsation of time the word ঢাল was omitted এই ঢাল শব্দটো এইটো নাইকিয়া হৈ গ'ল সময়ৰ ক্ষেত্ৰত পাছলে ধেমালি শব্দটো থাকি গ'ল as ধেমালি started to be pronounced as ধেমাজি so ধেমালি শব্দটো জেনাৰেশন ওয়াইজ গৈ ধেমালি পা গৈ ধেমাজি হ'লগে তেনেকে ধেমাজি নামটো আহিলে এটা ষ্টৰী মতে এইটো হ'ল যে দেউৰী চুতীয়া শব্দ ধেমাজিৰ পৰা আহিলে আৰু এটা হৈছে প্লেগ্ৰাউণ্ড ফৰ ফ্লাড ঢাল ধেমালি পৰা ধেমাজি শব্দটো বনিলে এতিয়া চাই লওঁ হিষ্ট্ৰী অফ দৰং সো দৰঙৰ হিষ্ট্ৰীত কি আছে মেডাইভেল হিষ্ট্ৰী আমি ট্ৰেচ কৰিব পাৰোঁ মেডাইভেল আসাম হিষ্ট্ৰীত 1240 চনত আমাৰ আহোমসকলৰ প্ৰথম ৰজা কোন চুকাফা তো চুকাফায়ে নিজৰ কেপিটেল নিজৰ ৰাজধানী বনাইছিলে ক'ত হাবুঙত বনাইছিলে নিজৰ প্ৰথম ৰাজধানী চুকাফা the first king of Ahoms হাবুং ক'ত আছে হাবুং আছে ধেমাজি ডিস্ট্ৰিক্টত হাবুং আছে ধেমাজি ডিস্ট্ৰিক্টত due to perennial flood in the area the king shifted the capital
আৰু পেৰিনিয়েল শব্দটো মই বুজাই দিম পেৰিনিয়েল মানে গোটেই বছৰটো হৈ থাকে গোটেই বছৰটোত মানে ধৰা 12 মাহেই তাত বানপানী হৈ থাকে সেইকাৰণে গৈ থৈ কিং চুকাফাই নিজৰ কেপিটেল নিজৰ ৰাজধানী চেঞ্জ কৰিব লগা হ'ল শিফ্ট কৰিব লগা হ'ল ফ্ৰম হাবুং তাৰ পাছত সেই জেগাটো চুতীয়াসকলে ৰুল কৰিবলৈ আৰম্ভ কৰিছিলে তাৰ পাছতে যেতিয়া চুকাফাই নিজৰ কিং চুকাফাই নিজৰ ৰাজধানীটো শিফ্ট কৰিলে ফ্ৰম হাবুং পৰা শিফ্ট কৰাৰ পাছত তাত চুতীয়াসকলে নিজৰ ৰুল আৰম্ভ কৰিলে নিজৰ শাসন আৰম্ভ কৰিলে আৰু সেই সময়ছোৱা আৰম্ভ হয় 1223 পৰা 1523 আছে বাকি এই যোনটো টাইমলাইন হয় এইটো অলপমান ধৰা একজেক্টলি কোনো মেনশন নাই ঠিক আছে টাইমলাইনৰ ইছ্যু আছে এইটো সময় একচুয়ালি 1223 হয় নে 1253 হয় তাত খেলিমেলি অলপ আছে যি কি হওক 1523 এইটো ইয়াৰ ফিক্স হয় যে 1523 লৈকেহে চুতীয়াসকলে আছিলে কাৰণ 1523 আহোম ৰজাই চুতীয়াৰ ৰজাৰ ওপৰত এটেক কৰে বাকি এই ইয়েৰটো আমি চেক কৰিব লাগিব এইটো গভৰ্ণমেণ্ট ৱেবছাইটত মই ইয়েৰ লৈছে একাউণ্টিং টু গভৰ্ণমেণ্ট ডাটা এইটো হয় বাট দেন আমি বেলেগ জেগাত বেলেগ পাওঁ ঠিক আছে সো এইটো আমি ইয়াত ইমান গুৰুত্ব দিম আমি গুৰুত্ব দিম ইন দা ইয়েৰ until when চুতীয়া rulers there 1523 লৈকে চুতীয়াসকলৰ তাত ৰাজত্ব আছিলে during 1523 during মানে সেই সময়ছোৱাত কি হৈছিলে চুতীয়া ৰাজত্ব তাত কেনেকৈ শেষ হৈছিলে তাত চুতীয়া ৰাজত্ব আছিলে হাবুঙৰ পৰা যেতিয়া কিং চুকাফাই নিজৰ কেপিটেল শিফ্ট কৰিলে নিজৰ ৰাজধানী শিফ্ট কৰিলে এইটো বুজা গৈছে যে তাত চুতীয়াসকলে নিজৰ ৰুল নিজৰ ৰাজত্ব আৰম্ভ কৰিলে যেতিয়া হাবুঙৰ পৰা কেপিটেল শিফ্ট হল আহোম ৰজাসকলৰ তো এনেকুৱা কি ধৰণৰ ইস্যু হৈছিলে যি কাৰণে পাছলৈ চুতীয়াসকলে তাত থাকিব নোৱাৰিলে বা তেওঁলোকৰ শাসনটো শেষ হৈ গল আহোম ৰজা চুহুংমুঙৰ কথা আহে ইয়াত আহোম ৰজা চুহুংমুং হি attacked and killed the Sutia king Nitipal so Nitipal was married to Sutia princess Hoti Hadhini husband asla Nitipal and thus Nitipal became the ruler of Sutia kingdom he Nitipalok behead কৰি দিছিলে চুহুংমুঙে behead মানে ইফালৰ পৰা একেবাৰে কাটি দিছিলে ঠিক আছে behead কৰি দিছিলে and as a result the area again became under the kingdom of Ahoms so আকৌ Ahomsৰ under আহি গল ঠিক আছে তো it was like Ahoms চুতীয়া Ahoms এটো গুটেই ধেমাজি হিষ্ট্ৰীটো প্ৰথমতে Ahomsৰ লগত আসলে যেতিয়া চুকাফাই তাত হাবুঙত কেপিটেল বনাইছিলে তাৰপা চুতীয়াসকল আসলে চুতীয়াসকল থাকিলে ঠিকে থাকিলে then 1523 চুহুংমুঙে এটেক কৰি দিলে আকৌ আহি গল to the Ahoms The entire Dhemaji district was originally inhabited by various indigenous tribes. So indigenous tribes কেবাটাও আছিলে আৰু এই কাৰণে তোমালোকে এটা ক্লাছটো পঢ়ি যাতে লক্ষ্য কৰিবা যে second highest spoken language of Dhemaji is missing language. So missing সকল আছে সোণাল কছাৰী বড়ো কছাৰী দেউৰী লালুং বহুত খিনি আমাৰ indigenous tribes ধেমাজি ডিস্ট্ৰিক্টত আগতে আছিলে আৰু এই সকল বাদ দি এইখিনি ইন্ডিজিনাস ট্ৰাইবস বাদ দি আৰু বহুত খিনি আছিলে ঠিক আছে and many different tribes আৰু বহুতো ট্ৰাইবস আছিলে মানে ধেমাজি is predominantly dominated by tribes Initially, the present geographical area of Dhemaji district was a part of the then Lokhimpur district. So, আৰম্ভণিতে initially একবাৰ আৰম্ভণিতে লখিমপুৰ ডিস্ট্ৰিক্টৰ আন্ডাৰ আছিলে আৰু হেডকোৱাৰ্টাৰ তেতিয়া হেডকোৱাৰ্টাৰ আছিলে ডিব্ৰুগড় So, initially যেতিয়া ব্ৰিটিছ আহিছিলে মিলিছিলে সেইটো সময়ৰ কথা বুলি বুজিলো আৰু কাৰণ তাৰ আগততো তোমাৰ আহোম চেনল আছিলে ন সো আহোমছৰ পাছত ব্ৰিটিছ আহে তাৰ পাছত মানে সেই লখিমপুৰ জিলা আন্ডাৰতে ধেমাজি ডিস্ট্ৰিক্টখন আছিলে আজি যোনখন ধেমাজি ডিস্ট্ৰিক্ট সেইখন আছিলে লখিমপুৰ জিলা আন্ডাৰতে তাৰ পাছত 1971 ৰ কথা ধেমাজি was declared as a sub division ধেমাজি বনি গল subdivision বনি গল তাৰ লগতে কোন আছিলে জোনাই আৰু ঢকুৱাখানা ধেমাজিৰ লগতে জোনাই আৰু ঢকুৱাখানা এই তিনিখনে subdivision বনিছিল 1971 আৰু সবতছে ইম্পৰ্টেন্ট ইয়েৰটো হৈছে 1989 ত ধেমাজি was declared an independent district covering Junai and Dhemaji Sadar subdivision ঠিক আছে so 1989 মনত ৰাখিবা ধেমাজি was declared independent district আচ্ছা আগবঢ়াৰ আগতে আমাৰ ই কৈফালে লৈ আহিছে প্ৰিলিমছ পাৱাৰ পেকৰ এটা পিডিএফ কোৰ্স এই প্ৰিলিমছ পাৱাৰ পেক আমি শৰ্টত P3 বুলি কওঁ এই P3 কোৰ্সটো অনা হৈছে for a price of 350 rupees 350 টকাৰ কাৰণে এই কোৰ্সটো অনা হৈছে কোৰ্সটো বহুত ইম্পৰ্টেন্ট হয় কিয়নো কাৰেন্ট এফেয়াৰ্সৰ ডমিনেন্স আমি এপিএসসি পেপাৰ দেখিছো হয় না কাৰেন্ট এফেয়াৰ্সৰ কোৰ্সটো বহুত বেছি আহে বাকি আমাৰ যদি পলিটিৰ কোৱেশ্চন আহিছে বা আসামলৈ কোৱেশ্চন আহিছে বা জিওগ্ৰাফিৰ কোৱেশ্চন আহিছে মন কৰিছো আমি স্ট্ৰেটেজি চাইছো যে এপিএসসি এনেকে কোৱেশ্চনবোৰ সেট কৰে যে তাক লৈ সেই আসাম জিওগ্ৰাফি বা তোমাৰ ইন্ডিয়ান জিওগ্ৰাফি লৈ কাৰেন্ট এফেয়াৰ্সত কি ঘটিত হৈ আছে কাৰেন্ট এফেয়াৰ্সত কোনো পাৰ্টিকুলাৰ ট্ৰাইবেল গ্ৰুপ তালৈ নিউজত আছে
তো সেই ট্ৰাইবেল গ্ৰুপটো আহি যাব পৰীক্ষাত মেটচ দ্য ফলোইঙত যে মেটচ কৰা যে এই ট্ৰাইবেল গ্ৰুপটো ভাৰতৰ কোনখন ষ্টেটত আছে হয় সো সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছ বহুতেই ইম্পৰ্টেণ্ট আৰু এই কোৰ্চটোত আমি যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ টপিক আছে লাইক ইণ্ডিয়ান পলিটি আছে আইআৰ আছে ইণ্টাৰনেল চিকিউৰিটি আছে চায়েন্স এণ্ড টেক আছে এনভাইৰনমেণ্ট আছে আছাম আছে বাকী যিমানখিনি আছে ঠিক আছে যিমানখিনি আছে তাৰে আমি 10খন বুকলেট বনাইছো প্ৰত্যেকখন বুকলেট এটা পাৰ্টিকুলাৰ সাবজেক্টৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ধৰা পলিটি কাৰেণ্ট এফেয়াৰ্ছ বুলি এখন আছে দেন নেক্সট পাই যাবা এনভাইৰনমেণ্টেল কাৰেণ্ট এফেয়াৰ্ছ তো কাৰেণ্ট এফেয়াৰ্ছৰ আমি 10খন বুকলেট বনাইছো আৰু এখন 1 year কমপ্লিট 1 year বুলি ক'লে ভুল হ'ব একচুৱেলি 1 year প্লাছ হয় কাৰণ যোৱা বছৰ জানুৱাৰীৰ পৰা আছে ঠিক আছে এপ্ৰিললৈকে যোৱা বছৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে আছে আৰু এখন বহুত হেল্পফুল হয় কুইক ৰিভিজনৰ কাৰণে এণ্ড টাইম ৰিভিজনৰ কাৰণে বহুত হেল্পফুল হয় এই P3 পেকটো যদি লোৱা নাই অনুগ্ৰহ কৰিছো লৈ লোৱা কাৰণ কেলে আমি বহুত কষ্টৰে বহুত কম প্ৰাইচত আনি দিছো যাতে তোমালোকৰ এটা ভাল ৰিভিজন হৈ যায় আৰু বহুত বিশ্বাস কৰা বহুত সময় নালাগে এইখিনি মুখস্থ কৰিবলৈ একদম সময় নালাগে ভেৰি ইজি হয় এবাৰ চালে পটককে মনত ৰখা বস্তু হয় আৰু সেইকাৰণে যদিও তোমাৰ আজি 24th of May হয় আজিৰ পৰা 15 দিন 14 দিন পৰীক্ষা হয়তো বাট ষ্টিল আই কেন টেল দেট যদি এতিয়াও ভালকে ৰিভিজন দিয়া তোমালোকে ধুনীয়াকে 8 জুনলৈকে 8 জুন নকওঁ মই ধুনীয়াকে 5 জুনলৈকে 5 জুনলৈকে ইজিলি তোমালোকৰ কাৰেণ্ট ইউনিভাৰ্চিটি ৰিভাইজ হৈ যাব মনত থাকি যাব ঠিক আছে সো ইটস এ ভেৰি হেল্পফুল এণ্ড ইম্পৰ্টেণ্ট কোৰ্চ বাকি আমি কন্টিনিউ কৰো ধেমাজি ডিস্ট্ৰিক্ট চাওঁ ধেমাজি ডিস্ট্ৰিক্টৰ যোনখিনি ডেমোগ্ৰাফিক আছে সেইখিনি চাম হেডকোৱাৰ্টাৰ ধেমাজি হয় ক' ডিস্ট্ৰিক্ট জোনাই হয় ঠিক আছে জোনাই ইজ ক' ডিস্ট্ৰিক্ট অফ ধেমাজি ডিস্ট্ৰিক্ট ৰেভিনিউ চাৰ্কল 4খন আছে ডেভেলপমেণ্টেল ব্লকছ আছে 5টা দেন জিঅগ্ৰাফিকেল এৰিয়াটো ইম্পৰ্টেণ্ট হয় 3237 3237 বা 3237 যেনেকৈ আপোনালোকে মেমৰাইজ কৰা কৰিব এইটো 3237 মইতো 3237 এনেকৈ মুখস্থ কৰিম পৰাপক্ষত দেন পপুলেশ্যন আহিলে পপুলেশ্যন আছে 686133 686133 এগেইন গোটেই যিমানখিনি ইয়াত তোমাৰ ডাটা আছে গোটেইখিনি 2011 সেন্সাস সময়তে আছে ঠিক আছে সো পপুলেশ্যন কিমান হয় 686133 বা 6,86,133 বুলি পঢ়িব পাৰে লিটাৰেচিটো হৈছে 72.70 ন লিটাৰেচিটো আপোনালোকে যেতিয়া ডিস্ট্ৰিক্টখিনি পঢ়ি গৈছে ডিস্ট্ৰিক্টখিনি পঢ়ি যাওঁতে লিটাৰেচিখিনি ভালকে মন কৰিব কাৰণ লিটাৰেচি যেতিয়া ডাটা মনত থাকে মেইনছৰ এক্সাম বহুত হেল্প হয় প্ৰিলিমছটো হোপফুলি সকলে ক্লিয়াৰ কৰি যাব মেইনছত বহুত হেল্প হয় এনেকুৱা ধৰণৰ ডাটা সমূহ সো লিটাৰেচি কিমান আছে 72.70 72% বুলি মনত ৰাখি ল'ব ৰেভিনিউ ভিলেজ হয় 952 খন পঞ্চায়ত আছে 5খন আছে আঞ্চলিক পঞ্চায়ত 65 খন আছে গাঁও পঞ্চায়ত তো এইখিনি সকল ডেমোগ্ৰাফি আৰু আছে ডেমোগ্ৰাফি ৰিলিজন আছে ৰিলিজন হিন্দুজ হাইয়েষ্ট হয় হিন্দুসকলৰ সংখ্যা আছে 95.47% ভেৰি হাই পাৰ্চেন্টেজ দেন মুছলিম সকলৰ সংখ্যা আছে 1.96 খ্ৰীষ্টিয়ান সকলৰ সংখ্যা আছে 1.27 মই আকৌ সোঁৱৰাই দিওঁ যে 2011 সেন্সাস হয় এতিয়া এইটো আকৃষ্ট হ'ব পাৰে ঠিক আছে দেন লেংগুৱেজ হয় লেংগুৱেজ মই কৈছিলো যে হাইয়েষ্ট যদি আছামিজ হয় সেকেন্ড কি হ'ব মিচিং হয় সো আছামিজ is the mostly spoken mother language in Dhemaji district percentage is 39.21 39% মনত ৰাখিম then next missing হয় missing language to 32% people are mother language হয় in Dhemaji district then Bengali আহে Bengali 9% Bodo 6.95% then Nepali আহে 5.26% Hindi আহে 1.49% Hajong আহে হা Hajong আছে ইয়াত মন কৰিব হাজং আছে 0.95 বহুত কম সংখ্যা আছে কিন্তু আছে আৰু এইখিনি হৈছে ধৰা ধেমাজি লোকসকলৰ ফাৰ্স্ট ল্যাঙ্গুয়েজ বা মাদাৰ ল্যাঙ্গুয়েজ হাইয়েস্ট আছে আসামিজ দেন আছে মিসিং দেন আছে বেঙ্গলি দেন বড়ো সো আমি আসামিজ আর মিসিংটা পাইলে মনত রাখিব ইটস ভেরি ইজি টু রিমেম্বার আসামিজ হয় 39 মিসিং হয় 32 হৈ গল আৰু এখন হৈছে পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন অফ ল্যাঙ্গুয়েজেস কি ভাষা ইউজ কৰে তাৰ এটা পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন চাব পাৰে পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন একচুয়ালি মনত ৰাখিবলৈ হেল্প কৰে আমাক বহুত বেছি নেক্সট ইম্পৰ্টেন্ট হয় ইম্পৰ্টেন্ট প্লেসেস সমূহ সো ইম্পৰ্টেন্ট প্লেস বিলাক তুমি দেখুৱাই যে এপিএসসি এ পাৰ্টিকুলাৰ কিছুমান জায়গা নাম লয় দেন ডিস্ট্ৰিক্টৰ লগত মিলাবলৈ দিয়ে যে এই জায়গাটো ক'ত আছে জবা আহিছিলে যে তিতাবৰ ক'ত আছে এটসেট্ৰা এটসেট্ৰা এনেকৈ আহে সেইকাৰণে আমি জায়গাবিলাক চাই যাম প্ৰথমতে আমি চাম গেৰুকামুখ ইম্পৰ্টেন্ট এইকাৰণে হয় কাৰণ গেৰুকামুখেদি সোৱণশিৰি নৈখন সোমাই আহে অসমলৈ অৰুণাচলৰ পৰা Subansiri River enters into the plains of Assam through a gorge near Gerukamukh তাতে গড় যদি সোমাই আহে সোৱণশিৰি ন গেৰুকামুখ সো দিস ইজ এ পিকচাৰ অফ গেৰুকামুখ ঠিক আছে গেৰুকামুখৰ এখন ধুনীয়া ফটো হয় বহুত চকুত লগা ফটো হয় Bordobam Bilmukh Bird Sanctuary Bordobam Bilmukh Bird Sanctuary situated on the boundary of Dhemaji and Lakhimpur district Dhemaji and Lakhimpur boundary আছে and covers an area of approximately 11.25 square kilometer so Bordobam Bilmukh ক'ত আছে Bordobam Bilmukh Bird Sanctuary আছে আমাৰ ধেমাজি ডিস্ট্ৰিক্টত নেক্সট আমি চাওঁ ঘুগুহাদল এইটো ঘুগুহাদল ইম্পৰ্টেন্ট হয় অকমান আৰ্কিঅলজিক্যাল সাইট অফ ভিতৰত ধৰা so ঘুগুহাদল is believed that the dole was erected by Saofa Sulangpha
চাওফা চুডাংফা ৰজাক যাক নেকি আমি বামুণী কোঁৱৰ বুলি গম পাওঁ হয় নাই বামুণী কোঁৱৰ বুলি কমেই চুডাংফা ৰজাক ইন মেমৰি অফ হিজ মাদাৰ প্ৰিন্সেছ নাং ভুগু ইন দ্য হাবুং এৰিয়া where he was raised. So আমি এইটো কথা গম পাওঁ যে বামুণী কোঁৱৰক হত্যা কৰিলে এজন চলজাৰক দি দিছিলে বা তেওঁ হত্যা নকৰিলে তেওঁ এখন নৈত এৰি দিলে চ' নৈত তেওঁ উটি গুচি গ'ল তাৰপৰা এজন বামুণে তেখেতক পালে চ' তেখেতে ডাঙৰ দীঘল কৰিলে আৰু এইটো কোৱা হয় যে তেখেতক য'ত ডাঙৰ দীঘল কৰা হৈছিলে সেই জেগাটো এইটো হয় সেই ঘুগুহা দলতে বামুণী কোঁৱৰ চুডাংফাক ডাঙৰ দীঘল কৰা হৈছিলে আচলতে তেখেতে তাতে নিজৰ মাকৰ স্মৃতিত ঘুগুহা দল বনালে আৰু মা মণিপুৰী থান আছে মা মণিপুৰী থানো আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত আছে দিছ টেম্পল ইজ বিল্ট বাই আহোম কিং গইনাথ সিংহই মা মণিপুৰী থান কনষ্ট্ৰাক্ট কৰিছিলে আৰু ঘুগুহা দলৰ এখন পিকচাৰ হয় মানে দৌলটো নহয় একজেক্টলি দৌলটোৰ ভিতৰত আছে এখন এন্ট্ৰি গেট হয় বহুত চকুৰ লগা হয় নে এইফালে একদম ড্ৰেগন চেগন আছে দুইফালে ড্ৰেগন আছে মাজতে ধুনীয়াকে গেটখন আছে অলপ ৰংঘৰৰ নিচিনা নহয় নে এন্ট্ৰিটো চ' এইটোৱে আছিলে আজি ধেমাজি ডিষ্ট্ৰিক্টৰ ওপৰত তোমাৰ ক্লাছটো শেষ কৰাৰ আগতে আমাৰ যোনটো প্ৰিলিমছৰ কাৰণে যোনটো মক টেষ্ট চিৰিজ আছে সেই মক টেষ্ট চিৰিজটোৰ বিষয়ে গোটেইখিনি তথ্য লিখা আছে 30টা মক টেষ্ট আছে ফৰ প্ৰাইচ অফ 2000 rupees আৰু এইটো চলি আছে আৰু যদি তোমালোকে ধৰা পঢ়ি হৈছে বা পঢ়ি হোৱা যদি নাই মই আশা কৰিছো যে যোনখিনি এবাৰ এপিএছচি দিব তেওঁলোকে বৰ্তমানলৈকে এটলিষ্ট কেইটামান হলেও মক টেষ্ট দিছে এটলিষ্ট 10টা বা মিনিমাম 8টা বা 5টাকে যদি কমিছে তেন্তে সময় হৈ গৈছে যে এতিয়া ভালেমানখিনি মক টেষ্ট দিয়া ডেইলি এখন মিনিমাম কৈছো মই পাৰিলেতো 2-3খনকে দিয়া বা যদিও পাৰা দিয়া আৰু মক টেষ্ট যদি বিচাৰি আছা তেন্তে এই মক টেষ্ট চিৰিজটো বহুত হেল্পফুল হ'ব আমি ইয়াত একদম এপিএছচি ষ্ট্ৰেটেজি ৱেট আমি মক টেষ্টখিনি বনাইছো চ' এপিএছচিয়ে ধৰা আমি যদি আমি বিচাৰো we can just give questions without following the strategy but সেইটোৱে হেল্প নকৰে একচুৱেলি য'ত বা মক টেষ্ট কিনিলে সেইকাৰণে অসুবিধা হয় পৰীক্ষাত চিমিলাৰ নাহে বাট দেন যেতিয়া আমি মক টেষ্ট বনাওঁ আমি এইটো বস্তু লক্ষ্য ৰাখো যে এপিএছচিয়ে কোনটো ৱেত প্ৰশ্ন সোধে কেনেকে সুধি আহিছে বহুত এক্সাম্পল দিয়ে এপিএছচিয়ে নিজৰ পেপাৰ থ্ৰু দি বহুত ষ্ট্ৰেটেজি দেখাই দিয়ে যে আমি এনেকে সোধো তুমি এপিএছচি পেপাৰখন চাবা চিমিলাৰ টাইপৰ কুৱেশ্যন আহি থাকে হয় নাই চিমিলাৰ টাইপৰ কুৱেশ্যন আহি থাকিব ধৰা তোমাৰ অসমক লৈ ৱাইল্ড লাইফ চেঞ্চুৰীক লৈ কুৱেশ্যন এটা আহে বা প্ৰত্যেক বছৰে ধৰা তোমাৰ ভাৰত চৰকাৰে কি অপাৰেশ্যন কৰিলে অপাৰেশ্যন দোষ্ট আহিছিলে যোৱাবাৰ তেনেকে বেলেগ অপাৰেশ্যন ক'ত কৰে সেইবিলাক আহে বা তাৰপৰা ইণ্টাৰনেশ্যনেল নিউজত আহে যোৱাবাৰ তোমাৰ নাগাৰ্ণো কাৰোবাৰ এক্সামটো কৰ হয় সেইটো আহিছে চ' আমি এইটো লক্ষ্য ৰাখি পেপাৰ বনাওঁ মই মক টেষ্ট চিৰিজখন আমি কণ্ডাক্ট কৰিছো বা বনাইছো যে এপিএছচিয়ে কোনটো ৱেত সোধে সেইটো ৱেত আমি লক্ষ্য ৰাখি চিৰিজখন বনাইছো চ' তোমালোকৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব কোৰ্চটো অনা হৈছে ফৰ প্ৰাইচ অফ 2000 rupees you can go to the website or call us and get in contact and take this particular mock test series so আজি ক্লাছটোৰ PDF ক'ত পাম সেইটো প্ৰশ্ন প্ৰায় আহে ক্লাছটো PDF পাবা in this particular telegram channel স্কেন কৰি লোৱা জইন কৰি লোৱা আজিলৈ আহিছো থেংক ইউ so much যদি ক্লাছটো ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ